আজি আমি কলিয়াবৰত 1706জন লোকক প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ বাবে প্ৰথম কিস্তিৰ চেক দিছোঁ আৰু ইয়াৰ আগতেও আমি 8,000ৰো অধিক দিয়া হৈছিল। মুঠতে 10,532 গৰাকী লোকে কলিয়াবৰত এইটো কাৰ্যকালত 2021 চনৰ পৰা 2025 চনলৈকে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা গৃহ পাবলৈ সক্ষম হৈছে। নহয়, গোটেই কথাটো সেইকাৰণে আমি ঠিক কৰিছোঁ যে যি পঞ্চায়তত সৰহকৈ ঘৰ পাইছে তেওঁলোকক একেটা পঞ্চায়তৰ যিকেইটা এষ্টাব্লিছমেণ্ট সেইটোৰে ঘৰখিনি কাম কৰিব নোৱাৰিব। সেইকাৰণে আমাৰ সমজিলা আয়ুক্তই সেই পঞ্চায়তৰ লেভেলত আলোচনা বিলোচনা কৰি সেইখিনি যাতে সুচাৰুৰূপে ঘৰ হয় আৰু আমি যাতে এটা পঞ্চায়তত একেদিনাই ঘৰবিলাকৰ আধাৰশিলা কৰিব, মানে ঘৰৰ তেওঁলোকে কাম কৰিব, আধাৰশিলা নহয়, আৰম্ভ কৰিব পাৰে, ঠিক তেনে এটা কাৰ্যসূচী ল'বলৈ আমি বিচাৰিছোঁ।